পদুম ফুলেৰে ভৰি পৰিছে ঐতিহাসিক লখিমী পুখুৰী। লখিমী পুখুৰীৰ সৌন্দৰ্যই আকৰ্ষিত কৰিছে সকলোকে। 1228 খ্ৰীষ্টাব্দৰ পৰা 600 বছৰ ধৰি অসমত শাসন কৰা আহোমৰ ইতিহাসৰ বিষয়ে সমগ্ৰ বিশ্ববাসীয়ে জানে। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰকে ধৰি শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী আদি এইসমূহ আহোম শাসনৰ এক প্ৰশস্ত উদাহৰণ। ইয়াৰ উপৰি আহোম শাসনৰ সময়ত সৃষ্টি হোৱা এটি বিশেষ পুখুৰীয়ে সেই সময়ৰ পৰা বৰ্তমান সময়লৈকে বহু ইতিহাস বহন কৰি আহিছে। সেই পুখুৰীৰ নাম হৈছে লখিমী পুখুৰী। নাজিৰা নগৰৰ পৰা নাতি দূৰত থকা এই পুখুৰীটো আহোম যুগৰে এটি ঐতিহাসিক পুখুৰী। বুৰঞ্জী প্ৰসিদ্ধ লখিমী পুখুৰী জয়খামদাং খাট গাঁৱত অৱস্থিত। বৰ্তমান পুখুৰীটো পদুম ফুলেৰে ভৰি পৰিছে। বৃহৎ আকাৰৰ পুখুৰীটোত চাৰিওফালে ফুলি উঠা পদুম ফুলবোৰে ঐতিহাসিক পুখুৰীটোৰ সৌন্দৰ্য অধিক কৰি তুলিছে। স্থানীয় লোকসকলে প্ৰতিদিনেই পুখুৰীটোৰ পাৰত বহি লৈ ইয়াৰ সৌন্দৰ্য উপভোগ কৰা দেখিবলৈ পোৱা গৈছে। পুখুৰীটোত ফুলি উঠা পদুম ফুলৰ গুটি বহু লোকে খাদ্য হিচাপে গ্ৰহণ কৰিছে। বিশাল আকাৰৰ পুখুৰীটোত ফুলি থকা পদুমে প্ৰতিজন লোককে আকৰ্ষিত কৰা দেখিবলৈ পোৱা গৈছে। জয়খামদাং খাটৰ সোমাজত থকা লখিমী পুখুৰীটোত পূৰ্বতে আহোমসকলে আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰি শস্যৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে লখিমী সভা পাতিছিল। ইয়াৰ লগত সংগতি ৰাখি লখিমী তোলা নামেৰে এক মাংগলিক কাৰ্য সম্পাদন কৰিছিল। 1648 খ্ৰীষ্টাব্দৰ পৰা 1663 খ্ৰীষ্টাব্দৰ ভিতৰত মাটিচেলেকা বৰুৱাৰ নেতৃত্বত লখিমী পুখুৰী খন্দোৱা হৈছিল আৰু এই পুখুৰী খন্দুৱাই পানীৰ উহ সঠিক বিজ্ঞানসন্মতভাৱে পৰীক্ষা কৰোৱাই পুখুৰীৰ কেন্দ্ৰস্থলত নাগ মাৰি পুতিছিল। সেই সময়ত বিজ্ঞানসন্মতভাৱে নাগ মাৰি পুতিছিল বাবেই খৰালি কালতো এই পুখুৰী পানী শুকাই নাযায়। কেৱল লখিমী পুখুৰী বুলিয়ে নহয়, আহোম যুগত খন্দোৱা প্ৰতিটো ঐতিহাসিক পুখুৰীতে 12 মাহে পানী থকা দেখা যায়। বৰ্তমান সময়ত ঐতিহাসিক পুখুৰীটোৰ মাজত ফুলি উঠা পদুম ফুলবোৰে সমগ্ৰ অঞ্চলটোকে সুন্দৰ কৰি তুলিছে। সমান্তৰালভাৱে পুখুৰীটোৰ পাৰতে থকা জাকে জাকে বাদুলি চৰাই ওলমি থকা গছবোৰেও পুখুৰীটোৰ সৌন্দৰ্য অধিক কৰি তুলিছে। কিন্তু ইতিহাস প্ৰসিদ্ধ লখিমী পুখুৰী বৰ্তমান সময়ত দখল কৰি ইয়াৰ ইতিহাস ধ্বংস কৰাৰ চেষ্টা কৰা দেখা গৈছে। ইয়াৰ চাৰিওফালে বেৰা জেওৰা দি লাহে লাহে লখিমী পুখুৰীৰ অস্তিত্ব বিপদাপন্ন কৰি তোলা কাৰ্যক লৈ সচেতন মহল চিন্তিত হৈ পৰিছে।